নমস্কাৰ, আজি বনাবলৈ ওলাইছো বিহাৰৰ ঠেকুৱা ৰেচিপি। ইয়াৰ কাৰণে 4 কাপমান আটা লৈছো আৰু 2 চামুচমান চুজি লৈছো। এই মিশ্ৰণটোত 2 চামুচমান ঘি দি সানি ল'ব। মই ঘি দি সনাখিনি ৰেকৰ্ড কৰিব পাহৰি গ'লো। এইবাৰ ইয়াত মই অকমান নাৰিকলৰ পাউডাৰ আছিলে, বজাৰত কিনিবলৈ পোৱা যায়, অনলাইনো পাব আপোনালোকে। 4 চামুচমান নাৰিকলৰ পাউডাৰ দিছো। এতিয়া চেনিখিনি ভালকে পানী লৈ হাতেৰে এনেকে গলাই গলাই দি আছো। অকমান গলি গৈছে চেনিখিনি। এই চেনিখিনিৰে আটাখিনি এতিয়া ভালকে সানি আছো। ইয়াত আৰু অকমান পানী লাগিব। এতিয়া মই এনে নৰমাল পানী লৈছো অকমান। আমি নৰমাল যেনেকে ৰুটিৰ কাৰণে আটা মাৰো তাতকে এই আটাটো অকমান শুকানকে মাৰিব লাগিব। আপোনাক যিমানখিনি পানী লাগে সেইখিনি মানে পানী ল'ব। ইয়া চাওক কি এনেকা টাইট হৈ গৈছে ন, অকমান টাইট থাকিব। এই আটা লাৰুটো এনেকা টাইট হ'ব লাগিব। চাওক এনেকা টাইট হ'ব লাগিব। ফাটি যাব অকমান কাৰণ পানী ইয়াত কম আছে ন, এনেকে টাইটকে বনাই ল'ব। ঠেকুৱা বনাবৰ কাৰণে বজাৰত হাঁচা পোৱা যায়। মোৰ তাতে হাঁচা নাছিল কাৰণে মই এনেকে বেলি লৈছো। ৰুটিৰ নিচিনা নেবেলিব, এইটো অকমান মটাকে বেলিব। এয়া শুকাই গৈছে ন, টান আছে যে, এনেকে বেলি লৈ তাৰপিছত মই এখন বটলৰ এটা ঢাকন এখন লৈ এনেকে চেপ দি লৈছো। আপোনাৰ যেনেকুৱা ইচ্ছা এনেকুৱা চেপ দি ল'ব পাৰে। মোৰ তাতে এই ঢাকনটো আছিল সৰু হিচাপত, এইকাৰণে মই এই ঢাকনটো লৈছো আৰু এনেকুৱা চেপ হৈ গৈছে। কেৰাহীখনত আগৰে পৰা তেল অকমান গৰম কৰিবলৈ দিছিলো। আপুনি ইয়াত ৰিফাইন তেল ব্যৱহাৰ কৰিব। ৰিফাইন তেলত দি ভালকে হ'ব, গোন্ধ নাহে ৰিফাইন তেলত। সৰিয়হৰ তেলত অলপমান গোন্ধ দিব পাৰে, এইকাৰণে ৰিফাইন তেলতে কৰিব। ৰিফাইন তেল এনেকে দি অকমান ভাজিব। গেছটো কিন্তু আপুনি লোত ৰাখিব। আৰু ইয়াতকেও ইজি হৈছে, আপুনি এনেকে চুৰিৰে এনেকে বেলি লৈ কাটি ল'লে আপোনাৰ নিজৰ ইচ্ছামতে এনেকে শ্বেপ দিব পাৰে। মই ইয়াতে ডায়মণ্ড শ্বেপ লগাইছো, এনেকে স্কুৱেৰ শ্বেপো লগাব পাৰে, যেনেকুৱা ইচ্ছা। এনেকে কৰিলে বেছি সহজ হয়, তাড়াতাড়ি হয়, টাইম কমতে হৈ যায়। এনেকে মই কাটি লৈছো স্কুৱেৰ শ্বেপত। খুব তাড়াতাড়ি হৈ যায় এনেকে বনালে, একবাৰতে 4-5টামান হৈ যায়। এয়া শ্বেপকেইটা ভালেই হৈছে। আপোনাৰ যেনেকুৱা ইচ্ছা এনেকুৱা শ্বেপ দিব পাৰে আৰু এইটো কম জুইত এনেকে ভাজি ল'ব। এয়া চাওক গোটেইখিনি ভজা হৈ গ'ল মোৰ। এনেকুৱা বিস্কুটৰ নিচিনা হৈছে, একদম ক্ৰাঞ্চি, খাবলৈ বহুত টেষ্টি হৈছে। এনেকৈ ভাজি ল'ব আৰু এইটো আপুনি এয়াৰটাইট কণ্টেইনাৰত ৰাখি থৈ দিব। বহুত দিনলৈকে ৰাখিব পাৰিব। বাহিৰত ৰাখি থৈ দিব, ফ্ৰিজত নাৰাখিলেও হ'ব। এয়া চাওক কিমান মুৰমুৰীয়া হৈছে, বিস্কুটৰ নিচিনা মুৰমুৰীয়া হৈছে। এয়া কিমান ক্ৰাঞ্চি হৈছে, মুৰমুৰীয়া হৈছে একদম। আপোনালোকে এই বিহাৰৰ ঠেকুৱাটো এবাৰ বনাই খাই চাব পাৰে। আজিলৈ আহিছোঁ তেন্তে, বাই।